কিছুদিনৰ ভিতৰতে সিডলি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন এই উপনিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ হৈ UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি তিনিওটা দল ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকল বহি নিৰ্বাচন সম্পৰ্কে কিছু আলোচনা কৰিলোঁ। আমি আশা কৰিছোঁ যে অক্টোবৰ মাহত বা নৱেম্বৰ মাহত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। যেতিয়া ইলেকশ্যন কমিশ্যনে কৰে আমি যাতে সাজু হৈ থাকিব পাৰোঁ তাৰ বাবে মই আজি সিডলিলৈকে বা আমাৰ একেধৰণে বঙাইগাঁৱতো ইলেকশ্যন অনুষ্ঠিত হ'ব। আবেলি মই বঙাইগাঁৱতো আমাৰ কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিম। বঙাইগাঁৱত আমি অসম গণ পৰিষদ দলক দিম। 2021ত যি ধৰণে আমি আসন বুজা পৰা কৰি লৈছিলোঁ তেনেকুৱা ধৰণে বিহালী, ঢলাই আৰু চামুগুৰিত BJP দলে খেলিব, বঙাইগাঁৱত AGP দলে খেলিব, সিডলিত UPPL দলে ইলেকশ্যন খেলিব। সিডলি এইটো নতুন সিডলি নহয়, পুৰণা সিডলি। আৰু আমাৰ ইয়াতে ৰাইজৰ সমৰ্থন আমাৰ প্ৰতি ভাল। যোৱা আমি গোটেইকেইটা ইলেকশ্যনতে আমি দেখি আহিছোঁ। আৰু কোকৰাঝাৰত এইবাৰ জয়ন্ত বসুমতাৰীৰ যিটো বিজয় আছিল এইটো এটা ঐতিহাসিক বিজয় আছিলে। গতিকে মই ভাবোঁ যে আমাৰ মিত্ৰ গোষ্ঠীয়ে খুব ভাল কৰি এই নিৰ্বাচনটো জিকিব পাৰিব। ইলেকশ্যন হ'লে বিৰোধী পক্ষইতো কিছু ভোট পাবই, সেইটোতো আৰু আমি না কৰিব নোৱাৰোঁ যে বেলতটো খালি যাব বুলি। কিন্তু আমি খুব ভাল এটা বিজয় লাভ কৰিব পাৰিম বুলি আমি ভাবোঁ। চাওক, UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ। আৰু BJP দলে তাক আদৰণি জনাব। আৰু BJP দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত BJP কোনো মধ্যস্থতাৰ ভূমিকা নাই। কিন্তু দুইটা দল লগ লাগিলে BJPয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ।